ইউনেক্স ছানৰাইজ সদৌ অসম ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট 2024 জিপাল কনকলতা ইনডোৰ ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত উপস্থিত অসম বেডমিণ্টন সন্থাৰ সম্পাদক উমৰ ৰছিদ। মঙলবাৰৰ পৰা 5 দিনীয়াকৈ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ইউনেক্স ছানৰাইজ পঞ্চম সদৌ অসম ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট 2024। অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে 22খন জিলাৰ খেলুৱৈয়ে। 7টা শাখাত মুঠ 580গৰাকী খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব। মঙলবাৰে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম বেডমিণ্টন সন্থাৰ সম্পাদক উমৰ ৰছিদ, কোষাধ্যক্ষ গৌতম মহন্ত, অসম চৰকাৰৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ অধ্যক্ষ পৰাগ কুমাৰ শৰ্মা, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস, উপসভাপতি এল হেমন্ত সিং, যুটীয়া সম্পাদক কাজল পল চৌধুৰী, কোষাধ্যক্ষ অমিয় কুমাৰ কলিতা, সহকাৰী সম্পাদক বাবলু চৌধুৰী, ফুটবল সম্পাদক এল প্ৰণৱ সিং, বাস্কেটবল সম্পাদক মনজিৎ হাজৰিকা, টেবুল টেনিছ সম্পাদক গীতাৰ্থ দাস, এথলেটিক্স সম্পাদক ৰাঘৱেন্দ্ৰ মজুমদাৰ, ক্ৰিকেট সম্পাদক নাছিৰ গুল খানকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে অসম বেডমিণ্টন সন্থাৰ সম্পাদক উমৰ ৰছিদে। অসম বেডমিণ্টন সন্থাৰ এখন পঞ্চম ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট যিহেতু আমি প্ৰতি বছৰে পাতি আহিছোঁ, এখন শেষৰ খেল। ইয়াৰ পিছত অহা মাহত ইণ্টাৰ ডিষ্ট্ৰিক্ট বেডমিণ্টন চেম্পিয়নশ্বিপ হ'ব। বিশেষকৈ এইখন ৰেংকিং টুৰ্ণামেণ্টত 22খন জিলাই পাৰ্টিচিপেট কৰিছে আৰু লগতে কমেও 600 খেলুৱৈ এইখন খেলত পাৰ্টিচিপেট কৰিছে। মই ভাবোঁ এইখন খেলত সৰ্বমুঠ হায়েষ্ট প্লেয়াৰ পাৰ্টিচিপেট কৰিছে আৰু এই 5খন ৰেংকিং হৈ যোৱাৰ পিছত আমাৰ আগষ্ট মাহৰ 22ৰ পৰা 17 তাৰিখ 12 পৰা 17 তাৰিখলৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট হ'ব। তাৰপিছত আহিবলগীয়া যিমান নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপ আছে তাৰ কাৰণে আমি চিলেকশ্যন কমিটি চিলেকশ্যন কৰিব খেলুৱৈসকলক আৰু গুৱাহাটীত ছেপ্টেম্বৰ মাহত নৰ্থ ইষ্ট ইণ্টাৰ ষ্টেট বেডমিণ্টন চেম্পিয়নশ্বিপ হ'ব। এই চেম্পিয়নশ্বিপৰ বাবেও অসম দলবোৰ চিলেক্ট কৰা হ'ব। বিশেষকৈ ৰেংকিং টুৰ্ণামেণ্টে হওক বা আন যিমান টুৰ্ণামেণ্ট হওক আমাৰ ইভেণ্ট ৱাইজ হয়। আণ্ডাৰ 9, আণ্ডাৰ 11, আণ্ডাৰ 13, 15, 17, 19 মেন এণ্ড ওমেন এইকেইটা ইভেণ্টত বয়জ এণ্ড গাৰ্লছ ডাবলছত ইভেণ্টবোৰ হয়। কিন্তু অসম বেডমিণ্টন সন্থাই এটা সিদ্ধান্ত লৈছে আলোচনা কৰাৰ পিছত যে পাৰিলে এই ইণ্টাৰ ডিষ্ট্ৰিক্টতে আণ্ডাৰ 7 আমি ইভেণ্টটো বয়জ এণ্ড গাৰ্লছ ছিংগলছ ইভেণ্টটো আমি ইণ্ট্ৰডিউচ কৰিম বুলি চিন্তা চৰ্চাত আছে আহিবলগীয়া টুৰ্ণামেণ্টত। এই ৰেংকিং টুৰ্ণামেণ্টখন যিহেতু প্ৰতি বছৰে 5খন জিলালৈ দিয়া হয় যেতিয়া খেলাখন পাতে ডিষ্ট্ৰিক্টে পাতে আৰু এইবাৰ আমি গুৱাহাটী ক্ৰীড়া সন্থাক পাতিবলৈ দিছোঁ আৰু নিশ্চয় তেওঁলোকে এখন খেলা ছাকচেছফুলি পাতিব বুলি অসম বেডমিণ্টনে আশা কৰিছে। উল্লেখ্য যে অহা 27 জুলাইত অন্ত পৰিব ইউনেক্স ছানৰাইজ সদৌ অসম ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট 2024। ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি বহুদূৰ আগবাঢ়ি যাওক অসমৰ উদিত বেডমিণ্টন খেলুৱৈ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি।